ৰহাত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত অৰুণোদয় 3.0ৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আঁচনিখনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলেও সমষ্টিয়ে এই অৰুণোদয় আঁচনি পুনৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰহাৰ ডক্টৰ ভূপেন হাজৰিকা মঞ্চতো এই উপলক্ষে বৃহস্পতিবাৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ উপস্থিতিত কেইবা হাজাৰ মহিলাই এই শুভাৰম্ভণী সভাত উপস্থিত থাকে। বিষয়েও ঘোষণা কৰিছিল। আত্মনিৰ্ভৰশীলতা, আত্মবিশ্বাস আৰু সুদৃঢ় লক্ষ্যৰে অসমক পুনৰ উত্থানৰ পথেৰে আগবঢ়াই নিয়াৰ কথা সৰুগত কৰিয়ে আমি অৰুণোদয় আঁচনিখন ৰচনা কৰিছিলোঁ। অৰুণোদয় আঁচনিখন অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ সবাতোকৈ আকৰ্ষণীয় মুকুতা হ'ব। আজি অৰুণোদয় 3 শুভাৰম্ভ কৰি আজি সমগ্ৰ অসমৰ আই মাতৃসকলৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতাক পুনৰবাৰ তেখেতে শ্ৰদ্ধাৰে আজি এই অনুষ্ঠানটোৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিভাগ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম 2020-21 বৰ্ষৰ বাজেট অধিৱেশনত তেখেতে এই অৰুণোদয় আঁচনিখন 830 টকাৰ পৰা তেখেতে মুকলি কৰিছিল। পৰৱৰ্তী সময়ত এই অৰুণোদয়খনেই আমাৰ 1250 টকালৈকে বৃদ্ধি কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰি আৰু লগতে ইয়াৰ হিতাধিকাৰী প্ৰায় 37,20,000 হিতাধিকাৰীলৈ ইয়াক আগুৱাই নি আজি অসমৰ আই মাতৃসকলৰ প্ৰতি থকা তেখেতৰ শ্ৰদ্ধা, তেখেতৰ ভক্তি আৰু তেখেতৰ দায়বদ্ধতাৰ কথা তেখেতে পুনৰবাৰ আজি প্ৰকাশ কৰিলে। আজি এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমাৰ গ্ৰাম্য অৰ্থনীতিৰ ধৈৰ্যবাহী মহিলাসকলে আগন্তুক সময়ত নিজৰ পৰিয়ালসমূহক আমাৰ সমাজখনত অৰ্থনৈতিকভাৱে থকা লাভ কৰাৰ পিছত তেখেতলোকৰ সুস্থভাৱে আমাৰ সমাজখনৰ প্ৰতি দায়বদ্ধতাৰে আমাক সেৱা আগবঢ়াব বুলি আমি আশাবাদী। আজি মুখ্যমন্ত্ৰীগৰাকীৰ ঐতিহাসিক পদক্ষেপৰ ফলত সমষ্টিটো প্ৰায় আমি 30,000 পৰা 32,000লৈকে আমি অৰুণোদয় লাভ কৰিবলৈ আমাৰ মহিলা মাতৃসকলে লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বাবে সমষ্টিবাসী সমূহ ৰাইজৰ হৈ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। ব্যুৰো ৰিপৰ্ট, টাইম বজাৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম বজাৰ।